বনভাগ মিলন এমি স্কুলত কৰ্মশালা। নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত বৰিগুগ বনভাগ শিক্ষা খণ্ডৰ অন্তৰ্গত 2 নম্বৰ দতৰা মণ্ডল সমল কেন্দ্ৰ সংবদ্ধ পূব বনভাগ মিলন এমি বিদ্যালয়ত ICT শ্ৰেণীকোঠা শীৰ্ষক কৰ্মশালাৰ আয়োজন। কৰ্মশালাত অংশগ্ৰহণ কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই। নলবাৰী জিলাৰ 12খন বিদ্যালয়ৰ শিক্ষাগুৰুসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ হাত ধৰে CRC মৃদুল ভাৰদ্বাজে। কৰ্মশালাত উপস্থিত থাকে বৰিগুগ বনভাগ শিক্ষা খণ্ডৰ ব্লক MIS সুশান্ত মল্ল বৰুৱাই। কৰ্মশালাৰ সামগ্ৰিক ব্যৱস্থাপনা কৰে পূব বনভাগ মিলন এমি স্কুলৰ প্ৰধান শিক্ষক বাছাৰুদ্দিন আহমেদ আৰু বিদ্যালয়ৰ শিক্ষকবৃন্দই। আজি 23 মে তাৰিখে নলবাৰী জিলা শিক্ষা বিভাগৰ অন্তৰ্গত পূব বৰিগুগ বনভাগ শিক্ষাখণ্ড সংবদ্ধ 2 নম্বৰ দত্ৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্ভুক্ত পূব বনভাগ মিলন এমি স্কুলত নলবাৰী জিলা কৰ্তৃপক্ষৰ উদ্যোগত এটা ICT ক্লাছৰুম সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী চলি যায় আৰু ইয়াত প্ৰায় 12খন বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক আৰু ICT নোডেল টিচাৰসকলে অংশগ্ৰহণ কৰে। আমাৰ শিক্ষা ক্ষেত্ৰখনত যি ডিজিটেল ব্যৱস্থা অনাৰ যি প্ৰয়াস, এই প্ৰয়াসক আৰু এধাপ আগুৱাই নিয়াৰ ক্ষেত্ৰত আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীয়ে যথেষ্ট অৰিহণা যোগাব। আগন্তুক দিনত এই ছাত্ৰ ছাত্ৰীৰ যি ডিজিটেল ছিষ্টেমৰ প্ৰতি, ডিজিটেল ব্যৱস্থাৰ প্ৰতি যি আগ্ৰহী, এই আগ্ৰহী মনোভাৱক আৰু এধাপ আগুৱাই নিব। আজিৰ এই প্ৰশিক্ষণটোৱে প্ৰায় প্ৰত্যেকখন বিদ্যালয়তে এনেকুৱা ডিজিটেল বোৰ্ড একোখন সংলগ্ন কৰা হৈছে আৰু এই ডিজিটেল বোৰ্ডৰ মাধ্যমেৰে শিক্ষাগুৰুসকলে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক সুন্দৰভাৱে, আমি যেতিয়া সৰুতে গ্ৰাফ দেখা পাইছিলোঁ, কাগজৰ দেখা পাইছিলোঁ, এতিয়া সেইটো ডিজিটেল ব্যৱস্থাত দেখা পাইছে। ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সুবিধাজনকভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰিব। আগন্তুক দিনতো এনেকুৱা ব্যৱস্থাত, এনেকুৱা প্ৰশিক্ষণৰ যোগেদি ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰুসকলৰ উৎকৰ্ষ সাধন কৰিবলৈ নিশ্চয় নলবাৰী জিলা শিক্ষা বিভাগে ব্ৰতী হ'ব। আজি আমাৰ পূব বনভাগ মিলন এমি স্কুলত আমাৰ যিমানখিনি ICT ক্লাছৰুম ইণ্টাৰেক্টিভ বৰ্ডৰ কাৰণে যিমানবোৰ ক্লাছৰুমো আছে তাৰ এটা ট্ৰেইনিং ইয়াত দিয়া হৈছিলে। ইয়াতে মানে নলবাৰী 12খন স্কুলৰ পৰা আহি শিক্ষকসকলে ইয়াত আমাৰ লগত সহযোগ কৰি ট্ৰেইনিংটো লৈছে আৰু IS আৰু ইয়াতে আহিছিলে। অসম চৰকাৰৰ ফালৰ পৰা প্ৰত্যেকখন সৰ্বশিক্ষা স্কুলতে ছাত্ৰ ছাত্ৰী সুবিধা উপযোগী হোৱাকৈ এইটো আমাৰ ICT এটা ক্লাছৰুম প্ৰভাইড কৰা হৈছে, যাতে তেওঁলোকৰ যোনটো এডুকেশ্যন ছিষ্টেম সেইটো অলপ ভাল হয় আৰু এইটোক লৈ আমি তেওঁলোকক বহুত আগুৱাই লৈ যাব পাৰোঁ আৰু শিক্ষকসকলেও ইয়াৰ প্ৰতি এটা দায়বদ্ধতা ল'ব লাগে। এইটো এটা বহুত ভাল বস্তু, মানে ধৰি লওক এডুকেশ্যন হিচাপত চৰকাৰে প্ৰভাইড কৰিছে। তো এইটো লৈ আশাবাদী যে আমাৰ এডুকেশ্যন ছিষ্টেমটো এইটো ছিষ্টেমৰ জৰিয়তে আৰু অলপ আগুৱাই যোৱাত। মমতাজ আহমেদৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।